এই দৃশ্য কাম চলি আছে শংকৰ ভাগৰ লাগিছে নি নাই লগা টেনশ্যন নলবি আৰু এটা এটাকে বনাই আহিছোঁ এইটো টিংপাত লগাই হ'ল এইটো ছেকেণ্ডটো টিংপাত লগাই হ'ল 3 নম্বৰটো টিংপাত লগাবলৈ আমি সাজু হৈছোঁ একদম পুৰা হেল'জেনৰ লাইট পুৰা পাইছে নাই আপোনালোকে জনাব ৰাতি ৰাতি কাম কৰি আছোঁ এইটো ভিডিঅ' ৰাতিপুৱা আপলোড হ'ব প্ৰথমতে কৈছোঁ ৰাতিপুৱা আপলোড হৈছে গতিকে চলি আছে আৰু ৰাতিটো কাম ৰাতিখনো লগ দিয়া মানুহ মেইন আকৌ ই 5 কিলোমিটাৰ আঁতৰৰ পৰা আহিছে ধন্যবাদ আৰু তাতোতকৈ ডাঙৰ কথা এই সকলো এওঁলোকো আছে আৰু পানীৰ কাৰ্টুন দিছে নাই আমাকো ইয়াত দমাই দিছে কাম কৰা মানুহক খুৱাবলৈ আৰু এই সৰু ছোৱালীজনী বহি আছে কেতিয়া ঘৰত সোমাই লাগি আছে সেইকাৰণে আমি টোপনি ক্ষতি কৰি হ'লেও তেওঁলোকক কাম কৰিবলৈ চেষ্টা কৰিছোঁ কামত লাগি আছে ভাগৰ লাগিছে নি আমি ভাগৰা নাই কেতিয়াও জীৱন হেৰুৱা নাই ন আৰু এইপিনেও কেতিয়াও লাগি আছে এই ভাগৰ লাগিছে নি কাম লাগি থাক ভাগৰ নাভাবিবি খোৱা বস্তু মানুহে দি আছে ভাগৰ নাই লগা নহয় এইটো 3 নম্বৰখন ঘৰৰ মানে খুঁটা পুতিছোঁ ইয়াত টিং উঠালে আমি মানে এতিয়া এটা কাম কৰিছোঁ কি এফালৰ পৰা টিং উঠাই থৈ আহি আছোঁ তাৰপিছত নেক্সট টাইমত এফালৰ পৰা বেৰ লগাই গৈছে 3 নম্বৰটো ঘৰ মাজনী ইমান ৰাতিলৈকে তুমি কেলৈ বহি আছা শুৱাকৈ যোৱা শুবলৈ জেগা নাই ন এনেকেই আজি কিমান ৰাতি এনেকৈ আছে তোমালোক টোপনি যাব নোৱাৰা ৰাতি হয় নাই ধৈৰ্য ধৰা তোমালোকৰ ঘৰখনো সোনকালে শুব পাৰিবা দেই আচলতে মই ইহঁতক শুবলৈ ক'লোঁ শুব ক'ত চাওক না এজনী সৰু ছোৱালী এপিনেও বহি আছে শুবলৈ জেগাই নাই ক'ত শুব সেইকাৰণে মাত্ৰ অপেক্ষা কৰি আছে কেতিয়া সিহঁতৰ ঘৰবিলাক কমপ্লিট হয় এখেতলৈ চাওক মাটি নিজৰ ভেটি নিজে উঠাই আছে আপুনি ইমান কষ্ট কৰিব নালাগে লাহে লাহে কৰিব ৰাতিখন কেলৈ কৰি আছে বাৰু ইমান ৰাতি একো নাই আপুনি চাওক বেলচা মাৰিছে এই দৃশ্যটো মই দেখি খুবেই বেয়া লাগিছে এই ৰাতিখন এই ল'ৰাটোৱে বিচাৰি ORS আৰু আমাৰ কাৰণে চিপছ আনি দিছে ভাত খাবলৈ এতিয়া যিহেতু দেৰি আছে সেইকাৰণে আনি দিছে খাব নাখাবলৈ কাম সামৰিব লাগে থেংক ইউ দেই থেংক ইউ ৰাতিখন যে আনি দিছে আৰু ৰাতিখন আহি ওলাইছে মোৰ জেঠাই ল'ৰা বিজিত দা গোটেই তেওঁলোকৰ ভাটা টিম এইটো গোলাঘাটৰ ইটা ভাটা টিমটো ন আপোনালোক গোটেই ঘূৰি ফুৰিছে আৰু তেওঁলোকে মানে কি ক'ম আৰু আপোনালোকে দেখিছে পৰিস্থিতি কেনেকুৱা ন গোটেই ঘৰ উৰাই দিলে গোলাঘাটৰ তেওঁলোক সকলো ওলাইছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ তেওঁলোকে এনেই অহা নাই আচলতে এওঁলোকক যি পাৰে দি থৈ যাবলৈ আহিছে মই ইয়াতে যিহেতু আছোঁ এয়াই হ'ল মানুহে মানুহৰ বাবে ইয়াত তেওঁলোকে সকলোৰে বাবে কুকাৰ কেৰাহী সকলো লৈ আহিছে ইয়াত তেওঁলোকে 20 ঘৰৰ বাবে দি থৈ যাব ধুনীয়াকৈ সকলো ছেট লৈ আহিছে মানে ডাইনিং ছেট মানে কুকিঙৰ ছেট সকলোখিনি লৈ আহিছে আৰু এটা বৰ সাংঘাতিক কথাই ল'ৰাজন ৰাতি ওলাইছে এই পইচা তুমি এইকেইটাৰ পৰা আনিছা ঠিকে আছে খুচুৰা পইচা পৰ্যন্ত লৈ আনিছে চাওক সাহাৰ্য দিবৰ কাৰণে তোমাৰ ঘৰ ক'ত আমগুৰি টাউনতে কিমান আছে টোটেল ইয়াত 3000 অলপ বেছি আছে খুচুৰা পইচা তুমি গোটাই লৈ আনিছা সাহাৰ্য দিবৰ কাৰণে মোক ঘৰ বনাবলৈ তোমাৰ নামটো কি ৰমিঅ কি কম খুচুৰা পইচা পৰ্যন্ত লৈ আহিছে ভাবি চাওক মই ইয়াত ঘৰৰ কাম কৰি আছোঁ 3000 টকা 10 টকী খুচুৰা মই আপোনাক পুনৰবাৰ দেখাই দিছোঁ এই ৰাতিখন ওলাইছে চাওকচোন এইবোৰ 100 টকী 500 টকী এইবিলাক 10 টকী 20 টকী দেখিছেনে চেলুট দিছোঁ তোমাক আমাৰ এইখিনি টিং উঠাই হৈ গ'ল 1 2 3 নম্বৰটো টিং আমি উঠাব পাৰিম কিন্তু এতিয়া আমাৰ ৰাতি মানে আজি প্ৰব্লেম এটা হৈছে কি এই লাইটটো ওপৰৰ পৰা মাৰি দিয়াৰ কাৰণে তাত আমি বানবিলাক ভালকৈ দিব পৰা নাই ৰাতি অকণ প্ৰব্লেম হৈ গৈছে তো বৰষুণ অলপ দি আছে গতিকে গোটেই ৰাতিটো কাম কৰিম বুলি ভাবিছোঁ কিন্তু আধা ৰাতিতে কাম সামৰিব লাগিব উপায় নাই আৰু মানে আমাৰ এজন মিস্ত্ৰী ৰাতি কাম কৰি থাকোঁতে এইপিনৰ পৰা মানে ছাঁ পৰি গৈছেতো এইপিনৰ পৰা এজন পৰি গৈছে মানে সেইকাৰণে আমি কামখিনি ইমানতে আজি শেষ কৰিব লাগিব আকৌ কাইলৈ ৰাতিপুৱাৰ পৰা আমি সোনকালৰ পৰা ধৰিব লাগিব তো আজিলৈকে এতিয়া ৰাতিলৈকে আধা ৰাতিলৈকে আমি 2টা ঘৰ টিং চিং লগাই মানে খুঁটা চুটা আৰু বেৰ লগাবলৈহে বাকী আছে আৰু এইটো ঘৰ আমাৰ খুঁটা পুটা হৈ গৈছে টিং লগাবলৈ বাকী আছে 3টা ঘৰ মানে মোটামুটি কমপ্লিট হ'বলৈ গৈ আছে তো এতিয়ালৈকে ৰাতিলৈকে আছে চাওক এইসকল লোক এতিয়ালৈকে আছে আমাক অকলে দিয়া নাই কাৰণ এই জেগাটো বহুত নিজান ওচৰতে শ্মশান আছে তাতে গতিকে তেওঁলোকে আমাক এৰি দিয়া নাই গতিকে এয়াই হ'ল তেওঁলোকৰ এক মানৱিক গতিকে ভাগৰি গৈছোঁ নন ষ্টপ কাম কৰি থকা হৈছে আজি অলপ বেছি কষ্ট হৈছে মানে কেলৈ বস্তু পাতি কঢ়িয়াব লগা হৈছে সেইখিনিৰ কাৰণে কষ্ট হৈছে আৰু লাইটৰ পোহৰটো ব্যৱস্থা কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ APDCLক তেওঁলোকে কমপ্লিট সহযোগ কৰিছে প্ৰত্যেকজন মানুহে সহযোগ কৰিছে এইটো ভিডিঅ' একচুৱেলি আধা ৰাতিৰ কাৰণে এতিয়া দিয়া নাই আধা ৰাতিতে দিয়া নাই ৰাতিপুৱা দিছোঁ আপোনালোকে ভিডিঅ'বিলাক আপডেট যিহেতু ল'বলৈ ৰখি আছে চাব বুলি আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰি যাব বুলি প্ৰতিটো ভিডিঅ'তে তাকে আশা কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ আকৌ আজি মানে সোমালে নেক্সট ভিডিঅ' আপোনালোকে পাই আছে ধন্যবাদ জয় অসম জয় জুবিন দা